কি কুক্ষণত মই তালৈ গৈছিলোঁ ক'ব পৰা নাই। অন্ততঃ মই অলপ সাৱধান হোৱা উচিত আছিল। নিজৰ নিৰ্বুদ্ধিতাৰ বাবে এনে কাণ্ড এটা ঘটি গ'ল। শুনি মই বৰ দুখ পাইছোঁ। অন্ততঃ আপুনি এটা ব্যৱস্থা কৰি যোৱা উচিত আছিল। দেৱজিতৰ কথাত ৰীণাই ক'লে, এৰা, মই প্ৰশান্তক লগত নিনি ক'ৰবাত থৈ যোৱা উচিত আছিল। সঁচাই কিবা কুক্ষণতহে তালৈ গৈছিলোঁ। প্ৰশান্তলৈ বাৰে বাৰে মনত পৰিছে। বেচেৰাক দস্যুহঁতে কি কৰিছে ক'ব পৰা নাই। পবিত্ৰ লস্কৰৰ কুকুৰটোও ক'ৰবাত হেৰাল। পুলিচে কালি অনুসন্ধান কৰি একোৱেই নাপালে নেকি? ৰীণাই সুধিলে। একো নাপালে। দস্যুদল যথেষ্ট বুদ্ধিমান যেন অনুমান হ'ল। দেখা যাওক কোৰবানিকলৈ যায়। বন্দী সুদৰ্শনৰ পৰা SP কলিতাই বহু চেষ্টা কৰিও কথা উলিয়াব পৰা নাই। বন্দীৰ অৱস্থাও কাহিল হৈ আছে। একো এটা এতিয়ালৈকে মুখত দিয়া নাই। কিয়? ৰীণাই আচৰিত হৈ সুধিলে। প্ৰায়বোৰ দস্যুৰে এইটো নিয়ম। সিহঁতে প্ৰাণ গ'লেও নিজৰ দলৰ কথা নকয়। ক'লেও সিহঁতৰ নিষ্ঠাৰ নাই। দেৱজিতে ঘড়ীলৈ চালে। সন্ধ্যা 7 বাজিছে। কিছু সময়ৰ পাছতে দেৱজিতৰ সহকাৰী প্ৰভাত খাটনিয়াৰ আহিল। বন্দী সুদৰ্শনৰ খবৰ কি খাটনিয়াৰ? দেৱজিতে প্ৰভাত খাটনিয়াৰক সুধিলে। SP চাহাবে বহু চেষ্টা কৰিও মুখৰ পৰা কথা উলিয়াব পৰা নাই। বহক, মই সাজু হওঁ। প্ৰভাত খাটনিয়াৰক বহিবলৈ দি দেৱজিতে ভিতৰৰ কোঠালৈ গ'ল। নিশা 10 মান বজাত দুয়ো ওলাল। দুয়ো পোনতে চিত্তৰঞ্জন কলিতাৰ বাংলোলৈ গ'ল। SP কলিতাই দুয়োৰে বাবে অপেক্ষা কৰি আছিল। SP কলিতাই দুয়োকে বহিবলৈ দি ক'লে, অৱশেষত আমি ছাকচেছ হ'লোঁ। কেনেকৈ? দেৱজিতে প্ৰশ্ন কৰিলে। সুদৰ্শনে অৱশেষত সকলো কথা স্বীকাৰ কৰিম বুলি কৈছে। কৈছে? দেৱজিতে ব্যগ্ৰতাৰে চিঞৰি উঠিল। আমি আপোনাৰ কাৰণে ৰৈ আছোঁ। ব'লক এতিয়াই যাওঁ, SP কলিতাই ক'লে। তিনিও সুদৰ্শনৰ ওচৰলৈ গ'ল। বন্ধ ঘৰটোৰ ভিতৰত সুদৰ্শন তলমূৰকৈ বহি আছে। তিনিও কোঠাটোলৈ সোমাই গৈ সুদৰ্শনৰ ওচৰত থিয় হ'ল। সুদৰ্শনে মূৰ তুলি দেৱজিতলৈ চালে। মিষ্টাৰ সুদৰ্শন, দেৱজিতে মাত লগালে। ইমান কষ্ট খাইছা কিয়? কলিতাই ক'লে। সুদৰ্শনে কোনো উত্তৰ নিদিলে। আমাৰ প্ৰশ্নৰ উত্তৰ দিয়া, দেৱজিতে ক'লে। সুদৰ্শনে মূৰ দুপিয়ালে। বাৰু কোৱাচোন, ইনিলন প্ৰাইভেট লিমিটেডৰ মুখ্য কৰ্ম কি? দেৱজিতে পুনৰ প্ৰশ্ন কৰিলে। ল'ৰা ছোৱালী চুৰ কৰি সিহঁতৰ জীৱনবোৰ পংগু কৰি দি ভিক্ষাৰী সজোৱা। কলিকতা, মাদ্ৰাজ, বোম্বাই আদিতো এনে ল'ৰা ছোৱালী বিক্ৰী কৰি বহুত পইচা অৰ্জন কৰে আৰু লগতে বেংক, মিউজিয়াম আদিতো ডকাইতি কৰে। শান্ত কণ্ঠৰে সুদৰ্শনে কৈ গ'ল। তোমাৰ প্ৰকৃত নাম কি? সুশান্ত দে। মই এজন মেডিকেল কলেজৰ ছাত্ৰ আছিলোঁ। ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা পাছ কৰি অহা এবছৰ হৈছে। তুমি এই ঘৃণনীয় পথ কিয় ল'লা? কলিতাই প্ৰশ্ন কৰিলে। নিজে লোৱা নাই, মোক ল'বলৈ বাধ্য কৰিলে। জিতেন কাকতিক যেনেদৰে দলত ভৰ্তি কৰিছে মোকো তেনেদৰেই কৰিছিল। মোৰ মা আছিল, দেউতা আছিল। দেউতা ডিব্ৰুগড়ৰ ডাঙৰ কাপোৰৰ ব্যৱসায়ী। বিকাশ দে বুলিলে ডিব্ৰুগড় সকলোৱে চিনি পায়। আপোনালোকে মোৰ কথা কিমান দূৰ বিশ্বাস কৰে নাজানো। মই মেডিকেলৰ ছাত্ৰ, ভাবিছিলোঁ ডাক্তৰ হ'ম। কিন্তু এনে এক দুৰ্বৃত্ত হ'ম বুলি সপোনতো ভবা নাছিলোঁ। মোৰ জীৱনলৈ অকস্মাত এজন বন্ধু আহিল। বন্ধু নহয়, ধূমকেতু। তেওঁৰ নাম মোৰ সৈতে একে আছিল, কিন্তু সেই নাম জাল। এবাৰ ধূমকেতুৰ লগত গৈছিলোঁ চিনেমা চাবলৈ। চিনেমা শেষ হোৱাৰ পাছত বন্ধুৰ সৈতে যেতিয়া বাহিৰলৈ আহোঁ তেতিয়া দেখিছিলোঁ বাহিৰত ধাৰাসাৰ বৰষুণ। মই ক'ব নোৱাৰাকৈ মোৰ জীৱনলৈকো হয়তো বৰষুণ আহিছিল। যি বৰষুণে মোৰ জীৱনটো বোকাৰে লুতুৰি পুতুৰি কৰি থৈ গ'ল। আমি চিনেমা হলৰ সন্মুখতে থিয় হৈ ৰ'লোঁ 5 মিনিটমান। এনেতে এখন কাৰ আহি আমাৰ ওচৰত ৰ'লহি। বন্ধুৱে মোক কাৰতে উঠিবলৈ ক'লে। মই সিহঁতৰ ষড়যন্ত্ৰৰ কথা সপোনতো ভবা নাছিলোঁ। মই আৰু বন্ধুজন আগৰ চিটত বহিলোঁ। পিছৰ চিটটোত 3জন লোক আহিল। কিন্তু গাড়ীখন আমাৰ ঘৰৰ ফালে নচলি বিপৰীত ফালে চলি যোৱা দেখি আচৰিত হ'লোঁ। পিছফালৰ পৰা কোনোবাই আদেশ দিলে, জীৱনলৈ যদি ভয় আছে শান্তশিষ্টৰে বহি থাকা। মই বোবা হৈ গ'লোঁ। প্ৰতিবাদ কৰা সাহসখিনিও হেৰুৱাই পেলাইছিলোঁ। নিশাটোৰ ভিতৰতে সিহঁতে মোক আনি এই ঠাই পোৱালেহি। তাৰ পাছত যিডাল জৰুৰীয়ে মোক বান্ধি পেলালে, সেই জৰি চিঙাৰ শক্তি আৰু সাহস মোৰ কেতিয়াবাই শেষ হৈ গৈছে। এই দুখন হাতেৰে মই বহু শিশুক অন্ধ কৰিলোঁ, বোবা কৰিলোঁ, পংগু কৰিলোঁ। এই পাপৰ শাস্তি মোৰ ক'ত যাব? মোৰ পিতা মাতাৰ মৃত্যুৰ ভয় দেখুৱাই সিহঁতে মোৰ হতুৱাই অনেক কামেই কৰাই ল'লে।
যন্ত্ৰৰ দৰে সিহঁতে যি কয় তাকেই কৰিছোঁ কৈ সুদৰ্শনে শুকাই কান্দিবলৈ ধৰিলে। দেৱজিতে এটা সমনীয়া হেৰিলে। তোমাৰ কথা যদি সঁচা হয় তেন্তে আইনে তোমাক নিশ্চয় ৰক্ষা কৰিব। তোমালোকৰ দলৰ নায়ক কোন? SP কলিতাই সুধিলে। নাজানো, থুকাথুকি মাতেৰে উত্তৰ দিলে সুদৰ্শনে। ৰেড লাইট বেণ্ডিট কোন? ৰেড লাইট বেণ্ডিট নামেৰে কোনো নাই, ই ভুৱা নামহে। প্ৰকৃত ৰেড লাইট বেণ্ডিটটো কলিকতাতে ধৰা পৰিল। এইজন নকল ৰেড লাইট বেণ্ডিট। আমাৰ দলপতিক আজি পৰ্যন্ত কোনোৱে চিনি পোৱা নাই। যিয়ে চিনি পাইছে তাৰেই মৃত্যু হৈছে। BND আৰু মাৰ্গাৰেট কোন? এইবাৰ দেৱজিতে সুধিলে। এওঁলোকৰ বিষয়েও মই একো নাজানো। দলত দস্যুৰ সংখ্যা কিমান? অনেক আছে। মূল ঠাইতে 20জন মান আছে। অসমৰ প্ৰতিখন চহৰতে এই দলৰ সদস্য আছে। ইহঁতে সেই চহৰবোৰত থাকি তাৰ ভিক্ষাৰীবোৰক নিয়ন্ত্ৰণ কৰে। ভিক্ষাৰীবোৰো দলৰে অন্তৰ্ভুক্ত। অসমৰ বাহিৰতো এই দলৰ লোক আছে। আপোনালোক সেই শিক্ষানুষ্ঠানলৈ গ'লে একোকে নাপাব, কিন্তু তাত সকলো আছে। প্ৰতিটো কোঠাৰ লগত একোটাকৈ গোপন কোঠৰী আছে। তাৰোপৰি তলতো এক মহল আছে। ধন্যবাদ, আমাক বৰ্তমান এইখিনি খবৰেই যথেষ্ট। আইনে নিশ্চয় ৰক্ষা কৰিব, কলিতাই ক'লে। নিশা 12 বাজি কেইমিনিটমান গৈছে মাথোন। এনেতে 3টা ছায়ামূৰ্তি গৈ ইনিলন ইণ্ডাষ্ট্ৰিজৰ পিছফালে থিয় হ'ল। সন্মুখত ইটাৰ বিৰাট ওখ দেৱাল। এটা ছায়ামূৰ্তিয়ে হাতত লৈ থকা লুৰ হাকোটা লগোৱা ৰছীডাল বেৰৰ সিফাললৈ দলিয়াই দিলে। হাকোটাডাল ইটাৰ দেৱালখনৰ ওপৰত বৰশী লগা দি লাগি ধৰিলে। ছায়ামূৰ্তিটোৱে দুবাৰমান টানি চাই আন দুটাক ইংগিত দি ওপৰলৈ বগাই গ'ল। দেৱালখনৰ সীমা পাই পকেটৰ পৰা সৰু টৰ্চ এটা উলিয়াই তললৈ পোহৰ পেলাই চালে আৰু লগে লগে জঁপিয়াই চৌহদৰ ভিতৰ সোমাল। অলপ পাছতে আন দুজনো পাৰ হৈ আহিল। তিনিও একলগ হৈ হাতৰ ঠাৰে ভৰি ঠাৰে পশ্চিমফালে থকা ঘৰটোৰ ফালে আগবাঢ়িল। বিৰাট ডাঙৰ ঘৰ। পুনতে তিনিও ঘৰটোৰ পিছফাললৈ গ'ল। ক'ৰবাত কিবা বিপদৰ সম্ভাৱনা আছে নেকি গমি পিটিকি চাই তিনিও ঘৰটোৰ সন্মুখলৈ আহিল। ঘৰটোৰ প্ৰধান দুৱাৰখনৰ সন্মুখত ৰৈ এটা ছায়ামূৰ্তিয়ে প্ৰকাণ্ড তলাটো যন্ত্ৰ এটাৰ সহায়ত অনাৰক্ষে খুলি পেলালে। নিশব্দে দুৱাৰখন ঠেলি দি ক্ষুদ্ৰ টৰ্চটো জ্বলাই ছায়ামূৰ্তিয়ে কোঠাৰ অন্তভাগ চাই ল'লে। বৃহৎ বৃহৎ যন্ত্ৰপাতিৰে কোঠাটো ভৰি আছে। কোঠাৰ ভিতৰলৈ নগৈ তিনিও দক্ষিণ ফালৰ দীঘলীয়া ঘৰটোৰ ফালে খোজ ল'লে। সেই সময়তে জিতেনৰ বন্ধু চম্পকে পবিত্ৰহঁতক উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে সকলোৱে অলক্ষিতে পবিত্ৰহঁতক বন্দী কৰি ৰখা কোঠাটোৰ পিনে অগ্ৰসৰ হ'ল। ভীত নয়নেৰে ইফালে সিফালে চাই চম্পক কোঠা এটাৰ অভ্যন্তৰত প্ৰৱেশ কৰি বেৰত থকা ছুইচ বৰ্ডৰ ছুইচ এটা টিপি দিলে। মুহূৰ্ততে বেৰৰ মাজেদি সৰু পথ এটা ওলাই আহিল। সেই পথেৰে চম্পক পবিত্ৰহঁতক বন্দী কৰি ৰখা কোঠাত সোমাল। কোঠাৰ ভিতৰত ভীষণ অন্ধকাৰ। চম্পকে হাতত লৈ থকা মমডাল জুইশলা কাঠি এটা মাৰি জ্বলাই ল'লে। লগে লগে অন্ধকাৰখিনি আঁতৰ হ'ল। আন্ধাৰ কোঠাটোৰ ভিতৰত পবিত্ৰ আৰু অমল কৃষ্ণ দুয়ো দুফালে শুই আছে। চম্পকে লৰালৰিকৈ দুয়োকে উঠাই দিলে। বেগেতে ওলাওক, দুয়োকো উদ্দেশ্যি চম্পকে ক'লে। আপুনি আহিল, ৰ'ব। অমল কৃষ্ণই জোতাৰ ভিতৰৰ পৰা সৰু পিষ্টলটো উলিয়াই ল'লে। ব'লক, কথা অলপ লাহে লাহে ক'ব, চম্পকে ফুচফুচাই ক'লে। মমডাল নুমুৱাই তিনিও সন্তৰ্পণে বাহিৰলৈ ওলাই আহিল। চম্পকে দুয়োকে বাট দেখুৱাই লৈ গৈ থাকিল। সেই সময়তে এটা ছায়ামূৰ্তি কোঠা এটাৰ পৰা ওলোৱা তিনিওৱে দেখা পালে। ততালিকে তিনিও লুকাই পৰিল। ছায়ামূৰ্তি এটা কোঠাৰ ভিতৰত সোমাল। লগে লগে কোঠাৰ ভিতৰত ইলেক্ট্ৰিক লাইটটোও জ্বলি উঠিল। কোঠাৰ ভিতৰত শুই থকা জিতেনৰ পুত্ৰ প্ৰশান্তক কোলাত তুলি লৈ কোঠাটোৰ পৰা ছায়ামূৰ্তি পুনৰ ওলাই আহিল। আঁতৰে আঁতৰে থাকি পবিত্ৰৰ কুকুৰ ৰাজাই সকলোবোৰ লক্ষ্য কৰি গ'ল। আন এটা কোঠাত সোমাই ছায়ামূৰ্তিয়ে বেৰত থকা ছুইচ বৰ্ডৰ ছুইচ এটা টিপি দিলে। মুহূৰ্তৰ ভিতৰতে তলৰ মহলালৈ যাব পৰা সুন্দৰ পথ এটা মজিয়াৰ মাজেৰে ওলাই পৰিল। সেই পথেৰে ছায়ামূৰ্তি লাহে লাহে তললৈ নামি গ'ল। দেৱাল পাৰ হৈ ইনিলন ইণ্ডাষ্ট্ৰীৰ চৌহদৰ ভিতৰ সোমোৱা ছায়ামূৰ্তি তিনিটাই দক্ষিণৰ দীঘল ঘৰটোৰ কোঠাটোৰ এমূৰৰ পৰা পৰীক্ষা কৰি যাবলৈ ধৰিলে। এটা কোঠাৰ ভিতৰত জিতেনক বন্দী অৱস্থাত দেখি তিনিও আচৰিত হ'ল। কোন? জিতেনে তিনিওকে উদ্দেশ্যি প্ৰশ্ন কৰিলে। আমি পুলিচ, দেৱজিত ফুকন, প্ৰভাত খাটনিয়াৰ আৰু SP কলিতা। বেগেতে বাহিৰলৈ আহক, দেৱজিতে ক'লে। জিতেনে লৰালৰিকৈ দেৱজিতৰ সৈতে বাহিৰলৈ ওলাই আহিল। জিতেনৰ নিৰ্দেশ মৰ্মে দেৱজিতহঁত গৈ পবিত্ৰ অমল কৃষ্ণক বন্দী কৰি ৰখা কোঠাটোলৈ গৈ উপস্থিত হ'ল।
কিন্তু কোঠাৰ ভিতৰত পবিত্ৰহঁতক নেদেখি আটাইৰে মনত সন্দেহৰ সৃষ্টি হ'ল। একো বিপদ হোৱা নাইতো? দেৱজিতে মাত লগালে। আচল লিডাৰটোক বিচাৰো ব'লক, হয়তো লস্কৰহঁতক লিডাৰৰ ওচৰলৈ লৈ গৈছে, জিতেনে ক'লে। তিনিও জিতেনৰ কথা মতে আগবাঢ়িল।